নমস্কাৰ এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এবাৰ সংখ্যালঘু মুছলমান শূন্য হৈ পৰিছে নৱগঠিত মোদীৰ মন্ত্ৰীসভাত এটা ডাঙৰ খবৰ জনাইছো নৱগঠিত মোদীৰ মন্ত্ৰীসভা স্থান নাই এগৰাকী মুছলমান মন্ত্ৰীৰ সংখ্যালঘু মুছলমানৰ প্ৰতিনিধি শূন্য হৈ পৰিছে মোদীৰ মন্ত্ৰীসভাত ডাঙৰ খবৰ এটা হৈছে মোদীৰ তৃতীয় কাৰ্যকালত মুছলমান শূন্য হৈছে মোদীৰ মন্ত্ৰীসভাত মোদীৰ প্ৰথমটো কাৰ্যকালত মন্ত্ৰীসভাত আছিল 3 গৰাকীকৈ মুছলমান মন্ত্ৰী দেশ স্বাধীনৰ পাছত প্ৰথমবাৰলৈ কেবিনেটৰ মন্ত্ৰীসভাত শূন্য হৈছে মুছলমান প্ৰতিনিধি বিগ ব্ৰেকিং নিউজ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰ কিয়নো দেশ স্বাধীনৰ পাছত প্ৰথমবাৰলৈ কেবিনেটৰ মন্ত্ৰীসভাত শূন্য হৈছে মুছলমান প্ৰতিনিধি নতুন চৰকাৰত 27 গৰাকী অন্যান্য পিছপৰা জাতিৰ মন্ত্ৰী অনুসূচিত জাতিৰ 10 গৰাকী মন্ত্ৰী মোদীৰ নতুন মন্ত্ৰীসভাত ইফালে নতুন মন্ত্ৰীসভাত 5 গৰাকী অনুসূচিত জনজাতি নতুন চৰকাৰত আছে 5 গৰাকীকৈ সংখ্যা লঘুসমূহৰ মন্ত্ৰী পৰৱৰ্তী খবৰ হৈছে মুখ্যমন্ত্ৰীৰ কনভয়লৈ লক্ষ্য কৰি গুলীচালনা কৰা হৈছে মুখ্যমন্ত্ৰীৰ কনভয়লৈ ধাৰাবাহিক গুলীচালনা কৰা হৈছে উগ্ৰপন্থীৰ গুলীচালনাত গুৰুতৰভাৱে আহত হৈছে নিৰাপত্তাৰক্ষী এটা ডাঙৰ খবৰ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কনভয়ত উগ্ৰপন্থীয়ে ধাৰাবাহিকভাৱে গুলীচালনা কৰিছে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ কনভয়ত ধাৰাকাৰ গুলীবৰ্ষণৰ ঘটনা এতিয়া জুকাৰি গৈছে সমগ্ৰ দেশ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ কনভয়ত ধাৰাকাৰ গুলীবৰ্ষণ কুকি উগ্ৰপন্থীয়ে মুখ্যমন্ত্ৰীৰ কনভয়ত আক্ৰমণ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে কথমপি গুলীচালনাৰ সময়ত কনভয়ত নাছিল মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু কথমপি নিজকে ৰক্ষা কৰিব পাৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যেহেতু সেই সময়তে কনভয় বাহনতে নাছিলে কথমপি গুলীচালনাৰ সময়তে প্ৰাণ ৰক্ষা পৰিছে এন বীৰেন সিং পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে প্ৰথম কেবিনেটতে চৰকাৰী ঘৰৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰ শপত গ্ৰহণৰ পাছতে প্ৰথম পদক্ষেপ হৈছে চৰকাৰী ঘৰ আৰু দেশৰ লাখ কোটি কোটি জনতাই পাব চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ আছে কিয়নো পকীঘৰ নোপোৱাসকলক দিয়া হ'ব এতিয়া চৰকাৰী পকীঘৰ আগৰ তুলনাত দুগুণ বৃদ্ধি কৰা হ'ব ধন আজিয়ে ঘৰ নোপোৱা হিতাধিকাৰীক অন্তৰ্ভুক্তিৰ সম্ভাৱনা আছে 2 কোটি লোকে লাভ কৰিব PMAY ঘৰ আৰু মোদী চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতে চৰকাৰী ঘৰৰ বাবে বৃহৎ ঘোষণা কৰা হৈছে চৰকাৰী ঘৰৰ ধনৰাশি 50% লৈ বৃদ্ধিৰ সম্ভাৱনা আছে বৃদ্ধি কৰা হ'ব PMAY হিতাধিকাৰীৰ সংখ্যা আৰু ঘৰ নিৰ্মাণৰ বাবে প্ৰদান কৰা 1.5 লাখ টকা 3 লাখকৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে প্ৰথমখন কেবিনেটতে এই PMAY আঁচনিৰ এই নতুন পদক্ষেপ হাতত লৈছে নৱগঠিত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে